মহিলি আমি উপভোগ কৰিছোঁ চৰকাৰৰ যি গুণোৎসৱ উদযাপনৰ যিটো পদক্ষেপ আঁচনি এই আঁচনিত সঁচাকৈ এইটো আমি অভিভূত হৈ গৈছোঁ আৰু চৰকাৰী বিদ্যালয়সমূহৰ যিটো উত্থান বৰ্তমান সময়ত এই গুণোৎসৱৰ এটা ফলশ্ৰুতি বুলি আমি ভাবিছোঁ। বৰ্তমান সময়ত ইতিমধ্যে আমাৰ জনমানসৰ যিটো প্ৰচলন আছে যে চৰকাৰী বিদ্যালয়তকৈ বেচৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকল বেছি প্ৰৱেশ কৰে, কিন্তু এই গুণোৎসৱৰ জৰিয়তে বা অন্যান্য আন্তঃগাঁথনি বা শিক্ষণীয় দিশত চৰকাৰী যিখিনি পদক্ষেপ আছে সেই পদক্ষেপৰ যোগেদি বৰ্তমান আকৌ ঘূৰি আহিবলৈ বৰ্তমান চৰকাৰী বিদ্যালয়সমূহলৈ ছাত্ৰ ছাত্ৰী ঘূৰি অহাৰ এটা পদক্ষেপ আৰু আমাৰ বিদ্যালয়তো এই বিগত 3 বছৰ 4 বছৰৰ পৰা প্ৰাইভেট স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকল ইয়ালৈ ঘূৰি আহিছে। এইটো এটা ভাল পদক্ষেপ বুলি মই ভাবিছোঁ আৰু গুণোৎসৱৰে ফল বুলি মই ভাবিছোঁ। অসম চৰকাৰৰ এই গুণোৎসৱ অনুষ্ঠিত কৰাটো এটা ঐতিহাসিক সিদ্ধান্ত। এই গুণোৎসৱৰ জৰিয়তে শিক্ষা বিভাগত বিদ্যালয়সমূহৰ বিভিন্ন দিশৰ উন্নয়ন সম্পৰ্কত এই গুণোৎসৱে সহায় কৰিছে। ছাত্ৰ ছাত্ৰীৰ নীতিগত মূল্যায়ন, বৃত্তিগত মূল্যায়ন, শিক্ষাগত মূল্যায়ন আটাইখিনি মূল্যায়নৰ উপৰিও বিদ্যালয়খনৰ এজ এ হোল আন্তঃগাঁথনি উন্নয়ন বা অন্য যিখিনি আনুষংগিক বিষয় আছে এইবিলাকৰো এটা মূল্যায়ন, যাৰ জৰিয়তে আমি ভৱিষ্যতে সুনাগৰিক তৈয়াৰ কৰিবলৈ মানৱ সম্পদ সৃষ্টিৰ এটা সুন্দৰ প্ৰক্ৰিয়াত আমি সোমাই পৰোঁ, য'ত নেকি আমি মানৱ সম্পদ ভৱিষ্যতে সুন্দৰ মানৱ সম্পদ আমি সৃষ্টি কৰিব পাৰিম, য'ত নেকি আমি দেশখনক আগবঢ়াই লৈ যাবলৈ আমাৰ মাজৰ পৰাই সুন্দৰ নাগৰিক আমি পাম। সেই ব্যৱস্থাটো আগত ৰাখি আচলতে এই শিক্ষাৰ ক্ষেত্ৰত এই ব্যৱস্থাটো কৰা হৈছে। আৰু এতিয়া আমি বিভিন্ন আজি মই বহুকেইখন বিদ্যালয় মই গৈছোঁ, বিদ্যালয়ত মই দেখা পাইছোঁ এটা সুন্দৰ পৰিৱেশত সকলোৰে উৎকণ্ঠা আগ্ৰহেৰে সৈতে এই গুণোৎসৱ ভাগ তেওঁলোকে উদযাপন কৰিছে আৰু নিজকে কিমান শক্তিশালী ৰূপত তেওঁলোকে প্ৰতিষ্ঠা কৰিব পাৰে, কিমান আগবঢ়া তেনেধৰণৰ এটা পৰিৱেশ তৈয়াৰ হৈছে। সেই পৰিৱেশটোৱে আচলতে আমি বিচাৰিছোঁ, য'ত নেকি আমি মানৱ সম্পদ ভৱিষ্যতৰ নাগৰিক আমি সৃষ্টি কৰিবলৈ সম্ভৱ। আৰু ঠিকেই একেধৰণে ইয়াতো এই ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো সেই একেটা পৰিৱেশ এইখন বিদ্যালয় বা আগৰ পৰাই নাম কৰা, তথাপিও ইয়াত কিন্তু আজি যিটো পৰিৱেশ এই পৰিৱেশটো ছাত্ৰ ছাত্ৰীসকলৰ যিটো আদৰণীয় পদক্ষেপ, শিক্ষাগুৰুসকলৰ তথা অভিভাৱকসকলৰ আটাইৰে যিটো আগ্ৰহ, সেই আগ্ৰহ দেখি আমি অভিভূত হৈছোঁ আৰু আশা কৰিছোঁ এই বিদ্যালয়ে অদূৰ ভৱিষ্যতে সুন্দৰ আৰু সুন্দৰ ফলাফল প্ৰদৰ্শন কৰিব। এটা চৰকাৰী তথ্য ভিত্তিক যোৱাবাৰ বিগত বৰ্ষত চৰকাৰী বিদ্যালয়বিলাকৰ নামভৰ্তিৰ তালিকাত যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী গতি কৰিছে। এই ক্ষেত্ৰত এই শিক্ষাবৰ্ষ নতুন শিক্ষাবৰ্ষ যিহেতু আৰম্ভ হ'ব, আপোনালোকৰ চৰকাৰে এই ক্ষেত্ৰত কেনেধৰণে স্থিতি গ্ৰহণ কৰিব? আচলতে গোটেই কথাখিনি এটা কথাৰ ওপৰত নিৰ্ভৰ কৰে। মই মোৰ ল'ৰাটোক কোনখন বিদ্যালয়ত দিম, সেই বিদ্যালয়খনৰ মানদণ্ড কি, এইবোৰ চাইহে আমি বিদ্যালয়খনত দিম। আমাৰ আগৰ সাধাৰণতে যিখিনি গাঁৱৰ স্কুল বুলি আমি কওঁ, তাত মোৰ ল'ৰাটোক দিলে মই ধ্বংস হ'ব। এতিয়া গাঁৱৰ স্কুলবিলাকৰ পৰিৱেশটো আমি পৃথক কৰি পেলাইছোঁ। এতিয়া গাঁৱৰ স্কুলৰ পৰিৱেশ উন্নত হৈছে। এতিয়া নিশ্চিতভাৱে আমাৰ অভিভাৱকসকলে ল'ৰা ছোৱালীক তাত পঢ়িবলৈ দিব। আমি সেই পৰিৱেশটো তৈয়াৰ কৰি দিব লাগিব আৰু তাৰ কাৰণে আমি চৰকাৰীভাৱে চৰকাৰৰ এটা আন্তৰিক প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ জৰিয়তে আমি এই কামখিনি কৰিব বিচাৰিছোঁ। অদূৰ ভৱিষ্যতে ব্যক্তিগত মাধ্যমৰ বিদ্যালয়তকৈ চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাক বেছি উন্নত হ'ব বুলি আমি ভাবোঁ।